বতৰ আজি পুৰা ফাইনেল কৰি দিছে। ৱেইট ভিতৰত সোমাই লওঁ প্ৰথমতে। হেল্ল' গাইজ, মই অনিবীৰ এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ শ্বটছ। লাইক আগৰ দিনাৰ দৰে আজিও ভ্লগটো দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি আছে ফুটবল ৱৰ্ল্ড কাপৰ ফাইনেল মেটচখন। ফাইনেলখন আৰম্ভ হ'বলৈও 2 ঘণ্টা সময় বাকী আছে এতিয়াও। সেইটো কাৰণে ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত হৈ থকা অডিয়া চিৰিজখনেই লগাই ল'লোঁ, আৰু তাত মাৰিলে ৰোহিতে 100, মানে চেলিউট গাইজ। বাকী কালি ইংলেণ্ডে 3rd পজিশ্যনত পাইছে বুলি গম পাইছে। আজি যিহেতু ফাইনেল, গতিকে খেল আৰম্ভ হোৱাৰ আগত প্ৰি শ্ব' হৈছে। পিছে খেলখনো আৰম্ভ হ'বলৈ হৈছে, কিন্তু আজি ফাইনেল বুলি যিটো ধৈৰ্য দি ৰখি আছোঁ, সেই ধৈৰ্যটো যদি বেলেগ কামত খটুৱালোহেঁতেন আজি বহুত আগবাঢ়ি গ'লোহেঁতেন। সেইবোৰ বাদ দিয়ক, খেলো ষ্টাৰ্ট হ'লেই। খেলখনতো ভাল হৈছে, কিন্তু কালি স্পেইনে আৰ্জেণ্টিনাক যিটো ডমিনেট কৰিছে সেইটো মানে আল্টিমেট গাইজ। পিছে প্ৰথম হাফত এটাও গ'ল নাহিল। ফাইনেল বুলিও চেলিব্ৰিটি মানুহ ঢেৰ আহিছে। পিছে 90 মিনিটত দুইটা টিমৰ পৰা এটাও গ'ল নাহিল। লাষ্টত স্পেইনে এক্সট্ৰা টাইমত এটা গ'ল দিলে, আৰু আৰ্জেণ্টিনাক হৰুৱাবলৈ স্পেইনৰ সেই এটা গ'লে যথেষ্ট আছিল। ফাইনেলি দ্য ৱৰ্ল্ড চেম্পিয়ন ইজ স্পেইন, আৰু এয়া স্পেইনৰ 2 টাইমছ উইন আছিল। পিছে ট্ৰফি ডিষ্ট্ৰিবিউচন কৰাৰ পিছত শুই মেলি উঠালে 12:30 বাজিল। আৰু পিছে মই লগ পাম আপোনালোকক আন এটা নতুন শ্বটছ লৈ, আৰু আজিলৈ বাই বাই, দিয়ক।